আমি ফুৰিব যাম আমি ফুৰিব যাম আমি এতিয়া ফুৰিব যাব ওলাইছোঁ কিন্তু ক'ত যাম আমি এইটো ডিচাইড কৰিব পৰা নাই বৰ ঠাণ্ডা জেগাতো যাব মন গৈছে কিন্তু ইমান তাড়াতাড়ি আমি শ্বিলঙতো যাব নোৱাৰোঁ আগতীয়াকৈ প্লেনিং নকৰাকৈ আমি ক'ত যাম ভাবি পোৱা নাই আকৌ ৰাতিপুৱাৰ পৰা ভাবি 12:30 বাজিল ক'ত যাবি আপুনি কি ক'ব Hey everyone, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আহিছোঁ বাইদেউহঁতৰ ঘৰত মানে মোৰ ভিনদেউৰ ঘৰত আৰু ভিনদেউ ক'লে যে ব'লা তোমালোকক অলপ ফুৰাই লৈ আহোঁ কিন্তু আমি ডিচাইড কৰিব পৰা নাই যে আমি ক'ত যাম ইমান গেলা গৰমত তথাপি ওলাই আহিছোঁ আৰু কৈছোঁ যে আজি অকল ষ্ট্ৰীট ফুডেই খাম তো আহি আমি ফাৰ্ষ্ট মেৱাৰ খালোঁ তাৰপিছত আহি ইয়াতে বহিছোঁ ফ্ৰাইড ৰাইচ লৈছোঁ আৰু লগত লৈছোঁ চিকেন ললিপপ আহা কি টেষ্টি আমি আহি পালোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ভাবিছিলোঁ বেছি মানুহ নাথাকিব কিজানি কিন্তু ভিতৰ সোমাই দেখিলোঁ ইমান মানুহ আচলতে ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া যে মানুহখিনি অকণমান ওলাই আহি ইয়াতে বহে আৰু খুব ধুনীয়া বতাহ দি থাকে ইয়াৰ ভিতৰত বহুত চাবলগীয়া বস্তুও আছে বিভিন্ন জনগোষ্ঠীৰ বিষয়ে আছে বিভিন্ন জনগোষ্ঠীৰ সা সঁজুলিবিলাক আছে প্ৰাচীন কালৰে বহুত সা সৰঞ্জাম আছে ইয়াতে থৈ দিয়া আৰু তাৰোপৰি ইয়াতে মানে কালচাৰেল প্ৰগ্ৰেমো হৈ থাকে আৰু আজিও হৈ আছে কিন্তু আমি সেইফালে যোৱা নাই ইয়াতে অকণমান বতাহত বহিছোঁ আৰু আমি তাৰ পৰা আহি গণেশগুৰিত গোলা খাবৰ কাৰণে ৰখিলোঁ বিশাল মাৰ্কেটৰ তলত দেখিলোঁ যে ইয়াতো বহুত মানুহ হয় এইখিনি টাইমৰ পৰা গধূলিলৈকে ৰাতিলৈকে বহুত মানুহ হয় মানুহৰ ভিৰ লাগে ইয়াতে আৰু এইফালে বতৰটো ডাৱৰীয়া কৰি আহিছে আহি বৰষুণ দিয়া আৰম্ভই হৈ গ'ল কৈ যে আছিলোঁ মানে শ্বিলঙত যাব মন গৈ আছিলে সেই শ্বিলঙৰ মানে হঠাতে বৰষুণ দিয়া ফিলটো আমাৰ গুৱাহাটীতেই লৈ ল'লোঁ আমি আৰু বৰষুণত ভিজি বুঢ়ী অ'ত ত'ত ৰখি ফাইনেলি আমি ঘৰটো পাই গ'লোঁ আৰু বৰষুণ কমাৰ পিছতো আমি ওলাই আহিছিলোঁ এবাৰ ফুৰিবৰ কাৰণে সেইবিলাক বাৰু ভিডিঅ' কৰা নহ'ল মই ফটো দেখাই দিওঁ আপোনালোকক আৰু এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাই দিব আৰু আপুনি যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি অল ক্লিক কৰিবলৈ নাপাহৰিব আৰু এইকেইদিন মই মেকআপৰ ভিডিঅ' মানে শ্বৰ্টছবিলাকো আপলোড কৰি আছোঁ আপোনালোকৰ পৰা ইমান ৰেছপন্স ইমান মৰম ইমান ছাপোৰ্ট পোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক আৰু এনেকৈ আগলৈও ভিডিঅ' মই দি যাবৰ কাৰণে চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভাল পাব আপোনালোকে ভিডিঅ'বিলাক চাব আজিলৈকে আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই